হেল্ল' গাইছ, তো আজি নতুনকৈ ব্লগ এটা বনাবলৈ আহিলোঁ বহুত দিনৰ মূৰত। এইফালে চব পথাৰত পূৰা পানী হৈ গ'ল। ভিউটো ধুনীয়া লাগিছে, আন্ধাৰ হ'ব হ'ল আৰু ধুনীয়া আহিলোঁ। ব্লগটো এতিয়া বনাইছোঁ। ষ্টেণ্ড দুটামান দেখাই যাওঁ বুলি ভাবিলোঁ, চাইকেলখন দেখাই দিওঁ। তো গাইছ, এখন চাইকেলখন দেখিছে বহুত দিনৰ মূৰত পূৰা লেতেৰা হৈ গ'ল। এইফালে ষ্টেণ্ড চিষ্টেণ্ড বহুত দিন নাই মৰা, তেল দিব হৈ আছে চাইকেল। তাৰপিছত এইফালে ষ্টপি নাই মৰা, আগ ব্ৰেক বেয়া হৈ থাকিলে। পিছ ব্ৰেকডাল আছে বাৰু, তো এতিয়া হুইলটো দুটামান চাই লওক। সেই দোস্ত চাইকেলৰ ব্ৰেক বেয়া হৈ আছে, সেইকাৰণে হুইলি মাৰিব পৰা নাই হয়নে ভাই? হয়। পথাৰত এয়া বৰ্তাই কোৰ মাৰি আছে পথাৰত, চাওক। এই বৰ্তা কোৰ মাৰিছে নি? তাকে অলপ এডোখৰ আপোনালোকে চবে চিনি পাই আছে, আমাৰ ষ্টানজন। গেট 3 নম্বৰত লগাই ল'ব সদায় হুইলি মাৰিবলৈ উজু হ'ব। এইফালে চকা টকাবোৰ অলপ বেয়া হৈ আছে, তাৰপৰা এই ব্ৰেকডাল বেয়া হৈ আছে। কাইলৈ যাম আমাৰ নাজিৰালৈ, চাইকেলখন ঠিক কৰি আনিবগৈ লাগিব। তাৰপিছত এতিয়া আন্ধাৰ হৈছে, আমি ঘৰলৈ যাওঁ। তো ব্লগ আপোনালোকে এইকেইদিন নাই পোৱা, বেয়া চেয়া নাপাব, জল্দি দিম আৰু ব্লগ। এইকেইটা আহিছে মোৰ লগত, তো ভিডিঅ'টো চাই থাকক আৰু কি কৰোঁ দেখাই যাওঁ। হুইলিকেইটা কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি দিব। আৰু কাইলৈৰ পৰা ষ্টপি আহিব পূৰা, তোমালোকে এক্সাইটেড হৈ থাকক ষ্টপি চাবলৈ। নে কি কয় পোৱালি? ষ্টপি চাবলৈ এক্সাইটেড আছে নে? তো ব'লক ভিডিঅ'টো এনজয় কৰক। তো লাষ্ট ব্লগটো দিছিলোঁ মই বহিল গৈছিলোঁ ৰাইডত, আপোনালোকে দেখিছিলেই। তো আৰু এতিয়া ৰাইড চাইড ক'তো যোৱা নাই, মানে সেনেকৈ যাবলৈ সময়ো পোৱা নাই। এতিয়া গৰমো আহিলে, তো গৰম বন্ধত আৰু এটা ৰাইড যাম বুলি ভাবিছোঁ ক'ৰবালৈ। তো আপোনালোকে কমেণ্ট কৰিবচোন ক'লৈ যাব লাগে। আপোনালোকে যোনটো বেছি কমেণ্ট আহে মই সেইডোখৰলৈকে যাম ৰাইডত। তো তাৰপৰা পূৰা ষ্টাৰ্ট হ'ব, আৰু কাইলৈৰ পৰাতো পূৰা হ'বই। মই আগ ব্ৰেক ঠিক কৰিম, পিছ ব্ৰেকডালো অলপ বনাবলগীয়া আছে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে, কি কৰোঁ চব দেখাই যাম। তাৰপিছত তো কাইলৈ নাজিৰালৈ যোৱা ব্লগো আপোনালোকে পাব, এইটোতে চব পাব। তো স্কিপ নকৰিব ভিডিঅ'টো, আৰু মোৰ ভিডিঅ'বোৰ কণ্টিনিউ দিম বুলি ভাবিছোঁ। তো কি কৰোঁ আপোনালোকে জনাব কমেণ্টত। তো গাইছ, এতিয়া গধূলি হ'ব হ'ল, আমি ওলাই আহিছোঁ। তো সেইটো ষ্টক থাকি আহিছিলে, আকৌ সেইকাৰণে ঘূৰি আহিবলগীয়া হৈছে। আমি তিনিটা ওলাই আহিছোঁ এতিয়া। চক না, কি চালিয়া জেগা, মানে কি চালিয়া জেগা। আপোনালোক গধূলি সময়ত মানে এইটো সময়ত ওলাই যাবলৈ ভাল আৰু অকণমান ঠাণ্ডা হৈ থাকে। চক এইফালে তিনিআলিৰ ওচৰ পালোহি। কিন্তু বিতুপন গগৈ আপুনি চিনি পাইছে, মোৰ কেমেৰামেনটো। আৰু যিমান আগত মোৰ ড্ৰাইভাৰ কাম কৰিছিলে, মানে চাইকেল সি চলাই মই উঠোঁ। চব 2-5 লগাই আহি আছোঁ, পূৰা ফালিফিলি আহিছোঁ। তো ঘৰলৈ যাবলৈ বহুত দেৰি আছে, আন্ধাৰ হৈ যাব এতিয়া। ভিডিঅ'টো আপোনালোকে চাই থাকক, বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। তো কাইলৈ নাজিৰালৈ যাবও পাৰোঁ নাযাবও পাৰোঁ, মানে সেইটো একদম ঠিক হোৱা নাই। কাইলৈহে গম পাম মানে কি হয়। এইফালে চক পূৰা চালিয়া জেগা, একদম বিন্দাছ লাইফ। মানে অকণমান ফুৰিব লাগে, তেতিয়া মন চনবোৰ ভাল লাগি থাকে। দিনততো ওলাই আহিব নোৱাৰি, পূৰা গৰম, ষ্টান অকণমান মাৰিলে ভাগৰহে লাগে। এইখনত গৈ কিন্তু একদম পূৰা খাচ লাগে আকৌ, পূৰা AC হাৱা। এইটো চক ট্ৰেন্সফৰ্মাৰ। তো গাইছ, এতিয়া মানে চক আন্ধাৰ হ'ব হ'ল। এই তাৰ ভাগৰ চাইকেলখন মানে বেয়া হৈ গ'ল, মানে আমি অকণমান দেৰি ৰখিবলগীয়া হ'ল। চাইকেলৰ গিয়াৰ বক্সটো ভাগি থাকিলে। এতিয়া যাওঁতে অকণমান দেৰিয়ে হ'বগৈ। চব আহি আছে, আমি দুটা ডাবুল হৈ আহিছোঁ। তাৰপিছত এতিয়া ঘৰলৈ যাওঁ আৰু, এতিয়া যাওঁতে বহুত দেৰি লাগিব, আন্ধাৰে হ'বগৈ চাগে। কি লাহে লাহে আহি আছে, তাৰ চাইকেলৰ আকৌ ডিছখনো লাগি গ'ল। তো হ'ব দিয়ক, ক'ৰবালৈ গ'লে অকণমান কিবা এটা হয় আৰু। বাই বাই গাইছ।